নমস্কাৰ সকলোকে স্বাগতম জনাইছো জানুৱাহক ইউটিউব চেনেলৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্ষ্ট কাউন্সেলিঙৰ সিট পাইছুনে নাই পোৱা ৰিজাল্ট চাবৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকে ৰিজাল্টসমূহ কিদৰে চাবা লগতে ফাৰ্ষ্ট কাউন্সেলিঙত নাম অহাৰ পাছত তোমালোকে এডমিশন কেতিয়া ল'ব লাগিব লগতে এই কেইদিনৰ ভিতৰত যদি তোমালোকে এডমিশন নলোৱা তোমালোকৰ সিটসমূহ কেনসেল হৈ যাব এই সকলোবোৰ গম পাবা এই ভিডিঅ'টোৰ দ্বাৰা যদি ভিডিঅ'টো ভাল লাগে সকলোৱে লাইক এটা কৰি দিবা এতিয়া আহিল তোমালোকে ফাৰ্ষ্ট কাউন্সেলিঙৰ ৰিজাল্টসমূহ কিদৰে চেক কৰিবা ৰিজাল্টসমূহ কিদৰে চাবা তোমালোকে আইটিআই আসাম অফিচিয়েল ৱেবছাইটটো ওপেন কৰি লবা এই পেজটো ওপেন কৰি লবা মই তোমালোকক দেখাই দিছো আৰু এই ভিডিঅ'টো ডেসক্ৰিপচনতো এই অফিচিয়েল ৱেবছাইটৰ লিংকটো দি দিছো তোমালোকে তাত গৈ চাই ল'ব পাৰিবা এই পেজটো ওপেন কৰাৰ পিছত তোমালোকে দেখিবলৈ পাইছা এপ্লিকেশন নাম্বাৰ ইয়াত এপ্লিকেশন যোনটো নাম্বাৰ হৈছিলে তোমালোকে এপ্লিকেশন নাম্বাৰটো দি দিবা এপ্লিকেশন নাম্বাৰটো দিয়াৰ পাছত তোমালোকে ইয়াত পাসপোৰ্টটো দি দিবা তোমালোকৰ যি পাসপোৰ্ট আছিল সেই পাসপোৰ্টটো দি দিবা পাসপোৰ্ট দিয়াৰ পাছত তোমালোকৰ সিকিউৰিটি পিনটো ইয়াত বহাই দিবা সিকিউৰিটি পিন বহোৱাৰ পাছত তোমালোকৰ সাইন ইন কৰি দিবা সাইন ইন কৰাৰ পাছত তোমালোকৰ ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰটো সিলেক্ট কৰি ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰটোত এটা ওটিপি যাব এই ওটিপিটো ইয়াত বহাই তোমালোকে লগইন কৰি দিবা লগইন কৰাৰ পাছত তোমালোকে এইদৰে এটা পেজ দেখিবলৈ পাবা এই পেজটো তোমালোকে লেফট সাইডে দেখিবলৈ পাইছা সিট এলটমেন্ট ৰিজাল্ট ইয়াত ক্লিক কৰি দিবা ইয়াত ক্লিক কৰাৰ পাছত তোমালোকে এইদৰে দেখিবলৈ পাইছা ভিউ সিট এলটমেন্ট ৰিজাল্ট কমপ্লিটেড আৰু যিসকলে সিট নোপোৱা তেওঁলোকৰ ইয়াত দেখিবলৈ পাইছা কমপ্লিটেড ইয়াত ইয়াত আহিব ইনকমপ্লিটেড বুলি আহিব যিসকলে এই ফাৰ্ষ্ট কাউন্সেলিঙত সিট নোপোৱা আৰু মই বৰ্তমান যাৰ ৰিজাল্ট চাই আছো তেওঁ বৰ্তমান সিট এলটমেন্ট ৰিজাল্টখন মানে এলটমেন্ট লেটাৰখন আহিছে তোমালোকে ইয়াত সেই কাৰণে তোমালোকৰ ভিউ সিট এলটমেন্ট ৰিজাল্ট কমপ্লিটেড বুলি দেখিবলৈ পাইছা তোমালোকে দেখাই দিছো ধুনিয়াকৈ ইয়াত দেখিবলৈ পাইছা কমপ্লিটেড যিসকলৰ সিটসমূহ পাবা মানে তেওঁলোকে ইয়াত কমপ্লিটেড বুলি আহিব সিট এলটমেন্ট ৰিজাল্টত ক্লিক কৰাৰ পাছত তোমালোকে এই ধৰণে এখন পেজ দেখিবলৈ পাবা সিট এলটমেন্ট ডিটেইলছ মানে মই এতিয়া বৰ্তমান যাৰ ৰিজাল্ট চাই আছো তেওঁ বৰ্তমান সিট পাইছে তোমালোকে দেখিবলৈ পাইছা ইনষ্টিটিউট নেম তিনচুকীয়া তোমাৰ কোনটো বিভাগত ইলেক্ট্ৰিচিয়ান বিভাগত এনসিভিটি তেওঁৰ ৰেংক আছিল 1275 এই ধৰণে দেখিবলৈ পাবা তোমালোকৰ আৰু যিসকলৰ ফাৰ্ষ্ট কাউন্সেলিঙত সিট নোপোৱা তেওঁলোকে মই তোমালোকক দেখাই দিছিলো তেওঁলোকৰ যিসকলে ফাৰ্ষ্ট কাউন্সেলিঙত সিট নোপোৱা তেওঁলোকৰ ইনকমপ্লিটেড বুলি লিখা আহিব আৰু মই এতিয়া বৰ্তমান যাৰ চাইছো মানে যিসকলৰ নাম আহিব এই ধৰণে এখন এলটমেন্ট লেটাৰ আহিব তোমালোকৰ যোনসকলে ফাৰ্ষ্ট কাউন্সেলিঙত সিট পাইছা এই ধৰণে এখন এলটমেন্ট লেটাৰ আহিব এই এলটমেন্ট লেটাৰখন তোমালোকে লৈ পিনে জেৰক্স কৰি তোমালোকে যেতিয়া এডমিশন লবলৈ যাবা এই এডমিশন লবলৈ যাওতে এখন জেৰক্স তোমালোকৰ প্ৰয়োজন হ'ব এখন জেৰক্স কৰি তোমালোকে এডমিশন যেতিয়া ডেট দিয়া হ'ব সেই ডেটটো মতে তোমালোকে এডমিশন লবলৈ যাব লাগিব তোমালোকে যোনখন শিডিউল দিয়া আছিল তোমালোকৰ আইটিআই শিডিউল দিয়া তাত দিয়া আছে তোমালোকে দেখিবলৈ পাইছা 28 আগষ্ট আজি ফাৰ্ষ্ট কাউন্সেলিঙৰ এলটমেন্ট সিটসমূহৰ ৰিজাল্ট দিয়া হৈছে তোমালোকে ইয়াত দেখিবলৈ পাইছে আৰু যোনসকল ছাত্ৰ-ছাত্ৰীৰ ফাৰ্ষ্ট কাউন্সেলিঙৰ ৰিজাল্টত মানে নাম আহিছে তোমালোকৰ এলটমেন্ট লেটাৰখন আহিছে তোমালোকে ইয়াত দেখিবলৈ পাইছা 29 30 31 তাৰিখৰ ভিতৰত তোমালোকে এডমিশন ল'ব লাগিব মানে তোমালোকে যোনসকল ছাত্ৰ-ছাত্ৰীৰ এলটমেন্ট লেটাৰ আহিছে তেওঁলোকে 29 30 31 তাৰিখৰ ভিতৰত গৈ এডমিশন ল'ব লাগিব যদি এডমিশন নলোৱা তোমালোকৰ সিটসমূহ কেনসেল হৈ যাব আৰু তোমালোকে যোনখন এলটমেন্ট লেটাৰ হেখন প্ৰিন্ট কৰি তোমালোকৰ ডকুমেন্টসমূহ লৈ পিনে যেতিয়া যোনখন মানে আইটিআই তোমালোকে এডমিশন পাইছা তাত গৈ তোমালোকে এডমিশনটো ল'ব লাগিব তোমালোকে ইয়াত ডেটটো চাই লোৱা 29 30 31 তাৰিখৰ ভিতৰত তোমালোকে এডমিশন ল'ব লাগিব নহলে তোমালোকৰ সিট যদি পাইছা তোমালোকৰ সিটসমূহ কেনসেল হৈ যাব এতিয়া আহিল যিবিলাক ছাত্ৰ-ছাত্ৰীৰ ফাৰ্ষ্ট কাউন্সেলিঙত নাম নাহিলে তেওঁলোকে ইয়াত দেখিবলৈ পাইছা এলটমেন্ট অফ সিট অফ সেকেন্ড কাউন্সেলিং মানে সেকেন্ড কাউন্সেলিঙৰ ৰিজাল্ট দিব 3 সেপ্টেম্বৰ সেকেন্ড কাউন্সেলিঙৰ ৰিজাল্ট দিব আৰু এটা কথা জানি থোৱা যে যিনবিলাক ছাত্ৰ-ছাত্ৰীৰ ফাৰ্ষ্ট কাউন্সেলিঙৰ সিট পাইছিলে তেওঁলোকে বহুতে মানে এডমিশন নলয় এতিয়া সেই এডমিশন যদি নলয় তেওঁলোকৰ এই এডমিশন সিটসমূহ তেওঁলোকৰ কেনসেল হৈ যায় কেনসেল হৈ গলে তোমালোকৰ সেকেন্ড কাউন্সেলিঙত যিবিলাকৰ ফাৰ্ষ্ট কাউন্সেলিঙত নাম নাহা তেওঁলোকৰ সেকেন্ড কাউন্সেলিঙত নাম অহাটো চান্স বেছি থাকে মানে বহুতে মানে ফাৰ্ষ্ট কাউন্সেলিঙত নাম অহাৰ পাছতো বহুত ছাত্ৰ-ছাত্ৰীয়ে মানে সিটসমূহ নলয় মানে এডমিশন ল'বলৈ নাযায় এই এডমিশন ল'বলৈ নগলে তেওঁলোকৰ সিটসমূহ কেনসেল হৈ যায় তোমালোকৰ সেকেন্ড কাউন্সেলিঙত দেখিবলৈ পাইছা সেকেন্ড কাউন্সেলিঙৰ ৰিজাল্ট দিব 3 সেপ্টেম্বৰ সেকেন্ড কাউন্সেলিঙৰ ৰিজাল্ট দিব তোমালোকে 3 সেপ্টেম্বৰলৈকে ওয়েট কৰা মানে ফাৰ্ষ্ট কাউন্সেলিঙত নাহিলে সেকেন্ড কাউন্সেলিঙত অহা সম্ভাৱনাটো থাকে মানে বেছি থাকে মানে বহুতে এডমিশন নলয় আৰু যোনবিলাক ছাত্ৰ-ছাত্ৰীৰ ফাৰ্ষ্ট কাউন্সেলিঙৰ নাম আহিছে তেওঁলোকে এলটমেন্ট লেটাৰখন
প্ৰিণ্ট আউট কৰি তোমালোকে এডমিশ্যন যেতিয়া ল'বলৈ যাবা তেতিয়া সেইখন তোমালোকে এলটমেণ্ট লেটাৰখন লৈ পিনে এডমিশ্যন সকলোবোৰ ডকুমেণ্ট লৈ পিনে এডমিশ্যন ল'বলৈ যাবা আৰু ডেটটো তোমালোকক দেখাই দিছিলোঁ তোমালোকৰ এডমিশ্যন লোৱা ডেট দিয়া আছিলে 29 আগষ্ট 30 আগষ্ট আৰু 31 আগষ্ট মানে 29 30 আৰু 31 আগষ্টৰ ভিতৰত তোমালোকে এডমিশ্যন ল'বলৈ যাবা যদি তাৰ পিছত যোৱা তোমালোকৰ সেই সিটসমূহ কেনচেল হৈ যাব আৰু যোনবিলাকে ফাৰ্ষ্ট কাউন্সেলিঙত যদি নাম নাই আহা তেওঁলোকে 3 ছেপ্টেম্বৰলৈ ৱেইট কৰা 3 ছেপ্টেম্বৰত সেকেন্ড কাউন্সেলিঙৰ ৰিজাল্ট দিব আৰু এই ধৰণৰ ইনফৰমেশ্যনৰ ভিডিঅ'বোৰ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আজি ভিডিঅ'টো যদি ভাল লাগিলে সকলোৱে লাইক এটা কৰি দিবা আৰু তোমালোকে সিটসমূহ যাৰ সিটসমূহ আহিছে তেওঁলোকে কমেণ্ট কৰিবা আৰু নহাবিলাকো কমেণ্ট কৰিবা মই যিমান পাৰোঁ তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম